তো গাইস আমার বর্তমান 4টা খুঁটা হয়ে গেল, 1টা 2টা 3টা 4টা একেবারে রেডিমেড চাং হব। গুড মর্নিং গাইজ। আপোনালোকে জানে গৰমটো একেবাৰে কেনেকুৱা গৰম দিছে আৰু ফেনো কাম নকৰা হৈছে। এইফালে আমাৰ কাৰেণ্টটোও নাথাকে। কাৰেণ্টটো এতিয়া মানে কাপোৰ পিন্ধি দিছে, সেইকাৰণে কাৰেণ্টটো বেছিকৈ যায় আছে। আগতে কাৰেণ্টটো লাংটা আছিল, সেইকাৰণে কাৰেণ্ট যায় নাছিল। বৰ্তমান একেবাৰে পূৰা তাৰৰ বাৰ দি প্ৰলেপ দি দিছে, তথাপিও কাৰেণ্ট নাথাকে। গতিকে ইমান গৰমত থাকিব নোৱাৰে আৰু ঘৰৰ ভিতৰতে থাকিব নোৱাৰে গৰমত। গতিকে আমি ইয়াতে বিল্ডিঙৰ তলতে আমি মানে এখন চাং বনাইছোঁ। বৰ্তমান আমাৰ মেকানিকৰ কাম কৰিব আছোঁ, জানে দয়া কৰিম আৰু চাংখান কেনেকুৱা হয় কেনে নহয় চাই থাককচোন। আমি মানে বনাই লওঁ আগতে চাংখান কেনে হয়, মানে এখন চাং বনাব লগাইছে। গতিকে ইয়াৰে তলত ধুনীয়াকৈ এখন চাং বনাওঁ আৰু এতিয়া ৰাতি থাকিম। ধুনীয়া বতাহ আহি থাকে ইয়াৰে তলত। ঘৰৰ ভিতৰত থাকিব নোৱাৰা আৰু গাইছ, এতিয়াৰ মানে 100% গেৰাণ্টি। আৰু গৰম দিনক বাঢ়ি আছে, কমা নাই। চাই লওকচোন গাইছ আমি কেনেকৈ চাংখান বনাওঁ, গোটেইখিনি আপোনালোকক দেখিম। বৰ্তমান আমি খুঁটা কাটি আছোঁ। 4টা চাইডৰ পৰা 4টা খুঁটা লাগিব, 1টা 2টা 3টা 4টা। তো আমাৰ এতিয়া 4টা হৈ যাব খুঁটা। বাকী আৰু কি দেওঁতে চাংখানত আপোনালোক গাইছ আমাৰ বৰ্তমান 4টা খুঁটা হৈ গ'ল, 1টা 2টা 3টা 4টা একেবাৰে ৰেডিমেড চাং হ'ব। আমাৰ বেচেৰা বহুত কষ্ট কৰিছে, এইজন ব্যক্তিয়ে বহুত কষ্ট কৰিছে। এতিয়া মই এতিয়া ষ্টিং আনি খুৱাই আছোঁ। বাকী আৰু এতিয়া মোৰ কাম, মই গাঁটা খান্দিব লাগে আৰু এইকেইটা পুতিব লাগে। তো গাইছ আমাৰ বৰ্তমান 2টা গাঁটা খান্দা হৈ গ'ল। চাওক আমাৰ ৰেডিমেড চাং কেনে হয়। এই কি দিছা? এইগিলান বাঁহ দিবা, এই বাঁহ দিবা নৰা, অলপ ডাঙৰ দিবা লাগিব। এই বাঁহ নেদাওঁ, হেৰি দিম আমি টক্টা। তো গাইছ ফাইনেলি আমাৰ ফুটা হৈ গ'ল। এতিয়া আমি টক্টা দিব আছোঁ। টক্টা দি ধুনীয়াকৈ আমাৰ ৰাতি আৰু থকা ব্যৱস্থা হৈ যাব। গৰম চৰম আকৌ নাই, ৰুমৰ ভিতৰে পূৰা গৰম দে, মানে গৰমৰ কাৰণে টোপনি নাযায়। এতিয়া টেনশ্যন নাই, আমি ইয়াতে আৰু বিন্দাছ থাকিব পাৰিম। অলপ চাৰা হৈছে এইফালে, চাৰাখিনি হেৰি কৰি দি মই অলপ চাওঁ ৰ, চব ঠিকে আছে। বৌ চাংখান চা ইয়া চাংখান চা আহি কেতিয়া যাবি কালি প চাবি কেনে হৈছে চাহি বাগাত দিব পাৰিবি না নৰবা? হা আজি নাযা নহয় যে এনেই বহিবি তই তাতে বহি পেলাই চাবি। ঠাণ্ডা হা মই দাঙি লৈ যাম। এই তোৰ কাৰণে চাং বনালো আৰু তই এনে কৰা না? হা নহয় চাই ল, তোৰ চাৰাটো চাব লাগিব না। হা তাতে আমাৰ খাতখান কাষৰ এখন খাত লাগিব না, তাত নিবা নালাগে কিয়? সেইখনত থাকিবি। হা এখন বনাইছোঁ খাত, সেইকাৰণে তোক চাবা মাতিছোঁ। হা এই য এতিয়া য তই চাব লাগিব। এতিয়া মই দাঙি লৈ যাম নহয় একেলগে। একবাৰ বাগাত দি চাহি নহয় য যাবাই লাগিব। তই য তই যাবাই লাগিব, এতিয়া চাবাই লাগিব। ইমান কষ্টকৈ বনাইছোঁ তোৰ কাৰণে। কি নাযায় তই, তুমি যাবাই লাগিব। কেতিয়া যাবি যে? কালি ফিক্স না? ৰাতিপুৱা তাতে কালি ৰাতিপুৱা আৰু এতিয়া নানিবি আৰু। হা এতিয়া নাই না জেগা, তাতে হ'ব চব। এখন খাটো লৈ যাম না, এখন খাটত আমি থাকিম, তই এখন খাটত থাকিবি। হা দে কালি আৰু তোৰ এতিয়া জেগা নাই আৰু কিয়? তো ক'লেই হ'ব নেকি? ফিক্স আৰু তাতে চব জেগা। এতিয়া ৰুম দেখাব নাই, গৰমত থাকিব নোৱাৰা হৈছি চব। এই ভাঙিব বোলে কাল পৰহি মানে এই ঘৰটো তাতে, সেইকাৰণেতো চব তাতে বনালোঁ আমি।
এগলা আনার এগলা আন তাতে হ'ব চব আজি ৰাতি এখন তো গম নাপায় ৰাখে যাব হা তোৰো ভাল হ'ব দে তাতে ঠাণ্ডা পাবি আমাৰো ভাল হ'ব গোটাকেইটা ৰাতি আৰু খোলা হেৰিত মৈদানত তো গাইজ ফাইনেলি আমাৰ কাঠ হৈ গ'ল এতিয়া খালি ওপৰত আমি হেৰি দিব আছোঁ টক্টা দিয়াৰ পিছত আৰু টেনশ্যন নাই অলপ চাৰা হৈছে চাৰা হ'লেও মানে আমাৰ সজে বহুত কষ্ট কৰিছে কাঠখনৰ নামত ই 60% কৰিছে মই 40% কৰিছোঁ তথাপিও আৰু মোৰে বেছি কষ্ট হৈছে দেচোন সেইটোকে মই তাক ষ্টিং খুৱাব লগাইছোঁ দুটা আৰু তাৰপিছত সেই কি বুলি কয় তেৰি মেৰি আৰু কি যে খাইছে তো গাইজ ফাইনেলি আমাৰ ৰেডিমেড চাং হৈ গ'ল প্ৰায় 1.5 ঘণ্টাৰ ভিতৰত আমি আমাৰ চাং ক্লিয়াৰ কৰিলোঁ আমাৰ সজে বহুত কষ্ট কৰিছে এইখনে চাং এতিয়া আমাৰ বাকী বেলেগ কাম নাই এতিয়া গোটাকেইটাত গাজাল মাৰিব লাগিব গাজাল মাৰাৰ পিছত আৰু কি কাম আছে ধুব লাগিব নাকি হা তো ধুব লাগিব অলপ কিজানিগিলা হেৰি হৈ আছে ন হা তো যিকি নহওক আমাৰ বাকীখিনি কাম হৈ গ'ল এতিয়া আমাৰ চাং ক্লিয়াৰ বনাব নোৱাৰা বুলি ভাবিছিলোঁ কিন্তু ফাইনেলি আজি বনাই দেখাই দিলোঁ আমাৰ চাং বাইট দিছ নে দিয়ে আকৌ নিদিয়ে মাজত মাৰি দিবি নেকি মাজত মাৰি দিব লাগিব নাইবা উঠা হৈ থাকিব মাতিলে না আগে মোবাইলটো চাই যা মোবাইলটো আনি তাকে যাবা দিতে মই পে কৰি দিম যা কিনি যাব না তাই তেখেতক মই Okay, then let's